নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকক বহুত ধন্যবাদ মোৰ চেনেলৰ ফালৰ পৰা সকলোলৈ, কাৰণ আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে, ছাপোৰ্ট কৰাৰ কাৰণে আজি 10,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। তাৰ বাবে আকৌ আপোনালোকক বহুত ধন্যবাদ। আগলৈ এনেকৈ ভিডিঅ'বিলাক চাই থাকিব, মৰম দি যাব আপোনালোকে। তো আজি আপোনালোকৰ আগত লৈ আহিছোঁ মই গ্ৰেণ্ড i10 এখন। যদি আপোনালোকে গ্ৰেণ্ড i10 এখন ল'ব বিচাৰে তেনেহ'লে গ্ৰেণ্ড i10 এখন নতুন আহিছে আজি, তো ল'ব পাৰিব। কালাৰটো চাওক, খুব ধুনীয়া হৈ আছে, অৰিজিনেল আছে গাড়ী। তো 2019 হয়, বহুতেই ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী এখন, গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যনৰ। তো যদি আপোনালোকে i10খন ল'ব বিচাৰে, টায়াৰ কণ্ডিশ্যন চাওক, একদম পূৰা 95% টায়াৰ কণ্ডিশ্যন পাব। গোটেইকেইটা চেম একদম নতুন টায়াৰ লগোৱা আছে। ইণ্টেৰিয়ৰটো চাওক, পূৰা ধুনীয়া ক্লিন হৈ আছে, বহুত ধুনীয়া চাফা কৰি ৰাখিছে। তো চাওক, তো যদি আপোনালোকৰ বাজেট কম আছে, আপোনালোকে কম ডাউন পে'মেণ্টত গাড়ী এখন ওলাব বিচাৰে, তো এইখন ল'ব পাৰে। 80,000 1 লাখ টকা দিলে আৰামছে ওলাই যাব। 2019 মডেলৰ i10 মেগনা হয়। তো বেক চাইডতো দেখাই দিছোঁ, চাওক খুব ধুনীয়া হৈ আছে। তো বহুতেই পচন্দ কৰে গ্ৰেণ্ড i10খন। তো আৰু আছে ষ্টকত 3খন আছে গ্ৰেণ্ড i10। যদি আপোনালোকে আহে ল'ব পাৰিব। যদি গাড়ীখন চাই ভাল লাগিছে, আপোনালোকে স্ক্ৰীণত আহি আছে মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক, নহ'লে বা বাইহাটা চাৰিআলিত আহি আপোনালোকে ফোন কৰিলেও পাই যাব গাড়ীখন। খুব ধুনীয়া গাড়ী পাব। যিকোনো আপোনালোকে পুৰণা ইউজ কাৰ এখন যদি ল'ম বুলি ভাবে তেনেহ'লে মোৰ নাম্বাৰত যোগাযোগ কৰিব। বা অকল কিনিম বুলি নহয়, আপোনালোকৰ যদি গাড়ী এখন আছে, যদি আপোনালোকে বিক্ৰী কৰে বা এক্সচেঞ্জ কৰে, তথাপি আপোনালোকে আমাক ফোন কৰিব, টেনশ্যন নাই, গোটেইখিনি আমি কৰাই দিম। তো টায়াৰ চাওক, পূৰা ধুনীয়া, মই কৈছোঁৱে 95% টায়াৰ কণ্ডিশ্যন পাব। যদি আপোনালোকে এইখন গাড়ী পচন্দ কৰে তেনেহ'লে ল'ব পাৰিব। এইখনৰ দাম আমি ৰাখিছোঁ 4,30,000 টকা। তো 4,30,000ত এইখন i10 ল'ব পাৰিব আপোনালোকে। 2019 হয়, তো খুব ধুনীয়া হয়। তো ৰিফাইনেন্স কৰিলে আপোনালোকৰ বেংক পাছবুক, চেক পাত, আধাৰ কাৰ্ড, পান কাৰ্ড এইকেইটা হ'লে হ'ব। বা যদি আপোনালোকৰ চেক পাত নাই তেনেহ'লে SBI ATM হ'লেও হৈ যাব আৰামছে। তো গাড়ীখনৰ গেটআপটো চাব পাৰে আপোনালোকে, খুব ধুনীয়া। তো কিলোমিটাৰটো এবাৰ দেখাই দিছোঁ, আপোনালোকে কিলোমিটাৰটো চাই ল'ব। তো কিলোমিটাৰ চাওক, 56,000 চলিছে, 56,000 কিলোমিটাৰ চলিছে। তো আপোনালোকৰ যদি ভাল লাগে ল'ব পাৰিব 4,30,000 টকাত। তো 4 পাৱাৰ উইণ্ডো, AC, পাৱাৰ ষ্টাৰিং, মিউজিক চিষ্টেম, এয়াৰবেগ, গোটেইখিনি ফেচিলিটি আপোনালোকে পাই যাব। এক্সপায়াৰ টায়াৰো আনটাচ আছে, নতুন হৈ আছে। তো ইঞ্জিনটো দেখাই দিছোঁ, আপোনালোকে ইঞ্জিনটো চাই ল'ব। তো আজি আহিছে, তো অলপমান মানে চাফা ৱাশ্বিং হৈ আছে, ছাৰ্ভিচিং কৰিছোঁ, পূৰা ধুনীয়া হৈ আছে তাৰ বাবে। তো চাওক, পূৰা ওচৰৰ পৰা দেখাই দিছোঁ। 6 মাহৰ বাবে আপোনালোকে ফুল গেৰেণ্টি পাব, ৱাৰেণ্টিও নহয়, ফুল গেৰেণ্টি পাব। ইঞ্জিন, গিয়াৰ বক্স, বেটেৰী আপোনালোকে 6 মাহ পূৰা গেৰেণ্টি পাব। যদি কিবা প্ৰব্লেম পায় আপোনালোকে চলাই চাই তেনেহ'লেও আমি এইটো ফ্ৰী কৰাই দিম আপোনালোকক, আৰু গোটেই ডকুমেণ্টছ আমাৰ ফালৰ পৰা আমি কৰাই দিম। তো খুব সুন্দৰ হৈ আছে, বনেট দেখাই দিছোঁ চাওক। আৰু আপোনালোকে গোটেইবিলাক চিল পাব, ইঞ্জিন চিল পাব, গোটেই দৰ্জা, বনেট, ডিকি গোটেইবিলাক চিল পাব। কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নাৰাখোঁ আমাৰ তাত, ফুল গেৰেণ্টি থাকিব, এক্সিডেণ্টেল প্ৰুফ কৰিব নোৱাৰে। তো চাওক, খুব ধুনীয়া। আৰু যদি আপোনালোকৰ কিবা দৰ্জা কিবা চেঞ্জ থাকে, তো মই এইটো ভিডিঅ'ত কৈ দিম, সেইটো আপোনালোকে টেনশ্যন ল'ব নালাগে। তো স্কৰপিঅ' আছে 2013 ল'ব পাৰিব। আৰু এইখন XUV আহিছে, 2012 লাষ্ট হয়, XUV 500 W8। এইখনো যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব, টপ মডেলখন হয়। তো এইখনৰ দাম আমি ৰাখিছোঁ 3,70,000 টকা। তো 3,70,000 টকাত আপোনালোকে XUV 500 এখন ল'ব পাৰিব, W8। খুব ধুনীয়া, খুব সুন্দৰ গাড়ী। তো এইখন ৰিফাইনেন্স নহ'ব, যদি আপোনালোকে কেছত লৈ ল'ব পাৰিব। 3,70,000 টকা আহিব, প্ৰাইচটো ফিক্স নহয়, অলপ মিলাই দি দিম। তো আপোনালোকে যদি যিকোনো ইউজ কাৰ এখন ল'ব বিচাৰে তেনেহ'লে মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে হ'ল। ধুনীয়া গাড়ী পাব, ফুল গেৰেণ্টি থকা গাড়ী পাব আপোনালোকে, ৱাৰেণ্টি নহয়, ফুল গেৰেণ্টিত থকা গাড়ী পাব। আৰু আমাৰ চেনেলটোক ইমান মৰম দিয়াৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আৰু আমাৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।